ৰাজ্যৰ কেউদিশে এতিয়া উচ্ছেদ অভিযান চলিছে আৰু এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে গৰজি উঠিছে বিধায়ক অখিল গগৈ। অখিল গগৈ কৈছে মুছলমানক উচ্ছেদ কৰা বন্ধ কৰক। উচ্ছেদক সমৰ্থন কৰি অসমীয়াই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে। মুছলমান বুলি কৈ এজন এজন লোকৰ ঘৰ বুলডোজাৰে ভাঙি পেলোৱা হৈছে। অসমীয়াক দুখীয়া ভূমিহীন কৰাৰ বাদে এই উচ্ছেদ প্ৰক্ৰিয়া আন একো নহয় বুলি এক ডাঙৰ মন্তব্য কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। উচ্ছেদক সমৰ্থন কৰি অসমীয়াই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে আখ্যা দিছে ডাঙৰ মন্তব্য কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। মুছলমান বুলি কৈ এজন এজন লোকৰ ঘৰ বুলডোজাৰে ভাঙি পেলোৱা হৈছে। অসমীয়াক দুখীয়া ভূমিহীন কৰাৰ বাদে এই উচ্ছেদ প্ৰক্ৰিয়া আন একো নহয় বুলি ডাঙৰ মন্তব্য বিধায়কগৰাকীৰ। জনজাতি লোকৰ উচ্ছেদক তল পেলাবৰ বাবেই মুছলমানক উচ্ছেদ চলোৱা হৈছে বা উচ্ছেদ কৰা হৈছে। মুছলমান বিদ্বেষী নীতিৰে এই উচ্ছেদ চলোৱা কাৰ্য বন্ধ কৰক বুলিও এতিয়া গৰজি উঠিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে ডাঙৰ মন্তব্য কৰিছে শিক্ষাৰ মান উন্নত হ'বলগীয়াৰ সময়তে শিক্ষাৰ্থীৰ ঘৰ ভাঙি দিয়া হৈছে আৰু পৰীক্ষাৰ সময়ত ঘৰ ভাঙিলে ক'ত শিক্ষাৰ্থীয়ে ভাল ফলাফল কৰিব পাৰিব বুলিও প্ৰশ্ন কৰিছে এতিয়া বিধায়কগৰাকীয়ে। মন্তব্য আছে, আমি মন্তব্য শুনাম, কিন্তু তাৰ পূৰ্বে তথ্য লৈ আহিছোঁ। বিদেশী বুলি খেদি দিব পাৰিলে উচ্ছেদ কৰাটো বেলেগ কথা, কিন্তু যেতিয়া উচ্ছেদ চলোৱা হয় সেই উচ্ছেদিত যেতিয়া পুনৰ অসমতেই থাকে তেতিয়া অসমৰ অৰ্থনৈতিক মান অনুন্নত হয়, উন্নত নহয় বুলি উল্লেখ কৰিছে। কষ্ট কৰি সৰু ঘৰ এটা বনাইছে ৩০-৪০ বছৰ কষ্ট কৰি, তেতিয়া সেই ঘৰ যেতিয়া ভাঙি দিয়া হয় তেতিয়া সেই মানুহগৰাকীৰ বা পৰিয়ালৰ লোকৰ মাজত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰে। সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰি চলোৱা এই উচ্ছেদ কাৰ্য বন্ধ হ'ব লাগে। চৰকাৰৰ উচ্ছেদ অভিযানক লৈ এনেদৰে গৰজি উঠিল বিধায়ক অখিল গগৈ। অখিল গগৈয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। সকলো উচ্ছেদ অভিযান বন্ধ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক সকিয়নি বা হুংকাৰ দিছে এতিয়া বিধায়কগৰাকীয়ে। শিৱসাগৰৰ বিধায়কগৰাকীয়ে কৈছে ৰাইজৰ দলে আমি এই উচ্ছেদ অভিযানৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু শীঘ্ৰেই চৰকাৰক দাবী কৰিছোঁ, সকিয়নি দিছোঁ যে এই উচ্ছেদ অভিযান বন্ধ কৰক, মুছলমানক উচ্ছেদ কৰা বন্ধ কৰক আৰু উচ্ছেদক সমৰ্থন কৰি অসমীয়াই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে বুলি উল্লেখ কৰিছে। অসমীয়াক দুখীয়া কৰা, দৰিদ্ৰ কৰা, নিশেষ কৰা, ভূমিহীন কৰাৰ বাদে এই উচ্ছেদ অভিযান আন একো নহয়। জনজাতি লোকৰ ওপৰত যি উচ্ছেদ চলোৱা হৈছে সেই বিতৰ্ক তল পেলাবৰ বাবে মুছলমানক বাছি বাছি এতিয়া উচ্ছেদ চলোৱা হৈছে বুলি এনেদৰে গৰজি উঠিছে বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈ এক্সক্লুচিভ মন্তব্য আমি এই মুহূৰ্তত আগবঢ়াৰ চেষ্টা কৰিম। অসমীয়া মানুহে যে এই উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাক ছাপোৰ্ট দি আছে, বহুত অসমীয়া আমাৰ খিলঞ্জীয়া মানুহে এইটো একেবাৰে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে। এইটো হ'ল অসমক দুৰ্বল কৰাৰ, এইটো হ'ল অসমৰ মানুহকে, অসমীয়া মানুহকে, অসমৰ ভিতৰত থকা মানুহকে দুৰ্বল কৰা, ভূমিহীন কৰা, নিঃস্ব কৰি দিয়া, দুখীয়া কৰি দিয়া, শেষ কৰি দিয়াৰ এটা প্ৰক্ৰিয়াৰ বাহিৰে আন একো নহয়। আজি যি সময়ত অসমৰ শিক্ষাৰ মান উন্নত হ'ব লাগে, তো হাজাৰ হাজাৰ গোৱালপাৰা আৰু ধুবুৰীৰ ছাত্ৰ ছাত্ৰীৰ ঘৰ ভাঙি দিয়া হৈছে, নলবাৰীৰ ছাত্ৰ ছাত্ৰীৰ ঘৰ ভাঙি দিয়া হৈছে। তো সেই ৰাজ্যখনত ক'ত ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাব আপুনি নিজে কওকচোন। যি সময়ত আমাৰ হিউমেন ৰাইটছৰ ক্ষেত্ৰত আমাৰ অৱস্থা খুব বেয়া, সেই সময়ত যদি আজিৰ দিনটোত প্ৰত্যেক দিনাই মুছলমান বুলি কৈ এজন এজন মানুহৰ ঘৰ ভাঙি দিয়ে, গোৱালপাৰাৰ পাহাৰটোত, তাৰপিছত এতিয়া নলবাৰীত, বৰক্ষেত্ৰীত যি ধৰণে উচ্ছেদ কৰিছে, আৰু প্ৰত্যেকটো ঠাইতে বেলেগ কথা নাই, অকল মুছলমানক টাৰ্গেট কৰিব লাগে, বেলেগ কথা নাই। এতিয়া যে জনজাতি আমাৰ মানুহবিলাকক উৰ্পদ বিলত ধুবুৰীত আপোনাৰ হেৰি কৰিছে, উচ্ছেদ কৰিছে। দ্বিতীয়তে আপোনাৰ গোৱালপাৰাৰ আমাৰ সেই ৰাক্ষসিনী পাহাৰত উচ্ছেদ কৰিছে, এতিয়া উচ্ছেদ কৰিব, ৰাক্ষসিনী পাহাৰত উচ্ছেদ কৰিব। এতিয়া আকৌ নলবাৰীৰ বৰক্ষেত্ৰী অঞ্চলত ব্যাপক ৰূপত উচ্ছেদ কৰিছে। এইবিলাকৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোৰ ভৰিৰ ওপৰত মৰা কুঠাৰ। আমি ৰাইজৰ দলে এই প্ৰত্যেকটো উচ্ছেদৰ বিৰোধিতা কৰিছোঁ। যদি মানুহবিলাকক বিদেশী বুলি খেদি দিব পাৰে, যদি অসমীয়া মানুহ নহয় বিদেশী হয়, তেতিয়াহ'লে উচ্ছেদ কৰিলে বেলেগ কথা। কিন্তু যদি সেইবিলাক মানুহ আকৌ অসমতে থাকে, তেতিয়াহ'লে কি হ'ব? আমাৰ অৰ্থনৈতিক মান অনুন্নত হ'ব, আমাৰ শিক্ষাৰ মান অনুন্নত হ'ব, আমাৰ জীৱন যাত্ৰাৰ মান অনুন্নত হ'ব, অৰ্থাৎ অসমখন দুখীয়া হ'ব। লোকে 30 বছৰ, 40 বছৰ, 50 বছৰ কষ্ট কৰি সৰু ঘৰ এটা বনাইছে, সেই ঘৰটো যদি ভাঙি দিয়ে, তাৰপিছত সেই মানুহৰ অৱস্থা কি হ'ব? আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰটো যিদিনা ভাঙিব, সেইদিনা গম পাব তেওঁ যে 2 নম্বৰী টকা ঘটি এই যে ডাঙৰ ডাঙৰ দালান বনাইছে গোটেই গুৱাহাটীখনত, যে ঘৰে ঘৰ, দুটা ঘৰ যেতিয়া আমি ভাঙি দিম, তেতিয়া গম পাব হিমন্ত বিশ্ব শৰ্মাই যে নিজৰ ঘৰটো ভাঙিলে কেনেকুৱা লাগে। এইটো দুৰ্ভাগ্যজনক। মই অতি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে যে গোৱালপাৰাত হোৱা যি ৰাক্ষসিনী পাহাৰত যি উচ্ছেদ কৰিব কৈছে, এইটো বন্ধ হ'ব লাগে। ধুবুৰী জিলাত যি উচ্ছেদ হৈছে বিল এখনত, সেইটো বন্ধ হ'ব লাগে।
আৰু সকলোবিলাক মানুহক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে 3 নম্বৰ বৰক্ষেত্ৰী অঞ্চলত যি উচ্ছেদ কৰি আছে এতিয়া এই উচ্ছেদবিলাকো কমপ্লিটলি বন্ধ হ'ব লাগে এই প্ৰতিকূট পৰাণ এই ধৰ্মীয় মৌলবাদী এই 2 নম্বৰী এই সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা যি উচ্ছেদ কাৰ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলাই আছে এই চৰকাৰে এনেকুৱা ধৰণৰ হিন্দু সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰি অসমীয়া জাতিৰ প্ৰতি কৰা এই অন্যায় আৰু মানুহৰ মাজত ধৰ্মীয় বিভাজন সৃষ্টি কৰিবৰ কাৰণে কৰা এই অন্যায় এইটো বন্ধ কৰিব লাগে আজি জনজাতি খেতিয়কবিলাকৰ ঘৰবিলাক ল'ব খুজিছে মাটিবিলাক ল'ব খুজিছে সমগ্ৰ অসমৰ আজি কাৰ্বি আংলঙৰ জনজাতি ৰাইজ আজি ৰাভা হাছঙৰ জনজাতি ৰাইজ আৰু বিটিআৰৰ জনজাতি ৰাইজ সকলোৱে উচ্ছেদৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদক লুকুৱাবৰ কাৰণে এতিয়া মুছলমানৰ ওপৰত উচ্ছেদ জাপি দিছে যাতে খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি ৰাইজৰ উচ্ছেদটো যাতে লুকাই যায় সেইটোৰ কথা যাতে বেছিকৈ আলোচনা নহয় গতিকে বেছি ধ্বংসাত্মক কাম কৰিবৰ কাৰণে তেওঁলোকে ধুবুৰী গোৱালপাৰা ৰাইজ আৰু বৰক্ষেত্ৰী ৰাইজক তেনেকৈ বাছি লৈছে যাতে এটা সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আৰু জনজাতি ভূমিপুত্ৰ অসমীয়া খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত কৰা উচ্ছেদো তেওঁলোকে কথাটো যাতে লুকুৱাই ৰাখিব পাৰে গতিকে মই একদম সকীয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মাক যে সকলো উচ্ছেদ বন্ধ কৰক আপোনাৰ 2 নম্বৰী সাম্প্ৰদায়িক ধৰ্মীয় ৰাজনীতি বন্ধ কৰক আপোনাৰ এনেকুৱা ধৰণৰ জনগণ বিৰোধী কাম কাজ বন্ধ কৰক মানৱতাবাদ বিৰোধী কাম কাজ বন্ধ কৰক আপোনাৰ এনেকুৱা ধৰণৰ মুছলমান বিদ্বেষী কাম কাজেৰে অসমখন ধ্বংস কৰিব খুজিছে অসমৰ জাতি গঠন প্ৰক্ৰিয়াটোক আপুনি অতি কমেও 50 বছৰ পিছুৱাই লৈ গৈছে আপুনি এই কাম বন্ধ কৰক আৰু অসমৰ প্ৰত্যেকজন ধৰ্ম জাতি ধৰ্মৰ মানুহক প্ৰত্যেকজনকে যিজন ভাৰতীয় নাগৰিক হয় যিজন অসমীয়া নাগৰিক হয় প্ৰত্যেকজনকে কৰবাত যদি চৰকাৰে মাটি ল'ব লাগে উপযুক্ত বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰি সেই মানুহক তাৰ পৰা উঠোৱাৰ ব্যৱস্থা কৰিব লাগে নহলে সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ অসমীয়া মানুহে যে এই উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাক ছাপোৰ্ট দি আছে বহুত অসমীয়া আমাৰ খিলঞ্জীয়া মানুহে এইটো একেবাৰে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে এইটো হ'ল অসমক দুৰ্বল কৰাৰ এইটো হ'ল অসমৰ মানুহকে অসমীয়া মানুহকে অসমৰ ভিতৰত থকা মানুহকে দুৰ্বল কৰা ভূমিহীন কৰা নিশ্চহ কৰি দিয়া দুখীয়া কৰি দিয়া শেষ কৰি দিয়াৰ এটা প্ৰক্ৰিয়াৰ বাহিৰে আন একো নহয় আজি যি সময়ত অসমৰ শিক্ষাৰ মান উন্নত হ'ব লাগে তো হাজাৰ হাজাৰ গোৱালপাৰা আৰু ধুবুৰীৰ ছাত্ৰ ছাত্ৰীৰ ঘৰ ভাঙি দিয়া হৈছে নলবাৰীৰ ছাত্ৰ ছাত্ৰীৰ ঘৰ ভাঙি দিয়া হৈছে তো সেই ৰাজ্যখনত ক'ত ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাব আপুনি নিজে কওকচোন যি সময়ত আমাৰ হিউমেন ৰাইটছৰ ক্ষেত্ৰত আমাৰ অৱস্থা খুব বেয়া সেই সময়ত যদি আজিৰ দিনটোত প্ৰত্যেক দিনাই মুছলমান বুলি কৈ এজন মানুহৰ ঘৰ ভাঙি দিয়ে গোৱালপাৰাৰ পাহাৰটোত তাৰপিছত এতিয়া নলবাৰীত বৰক্ষেত্ৰীত যি ধৰণে উচ্ছেদ কৰিছে আৰু প্ৰত্যেকটো ঠাইতে বেলেগ কথা নাই অকল মুছলমানক টাৰ্গেট কৰিব লাগে বেলেগ কথা নাই এতিয়া যে জনজাতি আমাৰ মানুহবিলাকক উৰপদ বিলত ধুবুৰীত আপোনাৰ হেৰি কৰিছে উচ্ছেদ কৰিছে দ্বিতীয়তে আপোনাৰ গোৱালপাৰাৰ আমাৰ সেই ৰাক্ষসিনী পাহাৰত উচ্ছেদ কৰিছে এতিয়া উচ্ছেদ কৰিব ৰাক্ষসিনী পাহাৰত উচ্ছেদ কৰিব আৰু এতিয়া আকৌ নলবাৰীৰ বৰক্ষেত্ৰী অঞ্চলত ব্যাপক ৰূপত উচ্ছেদ কৰিছে এইবিলাকৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোৰ ভৰিৰ ওপৰত মৰা কুঠাৰ আমি ৰাইজৰ দলে এই প্ৰত্যেকটো উচ্ছেদৰ বিৰোধিতা কৰিছোঁ যদি মানুহবিলাকক বিদেশী বুলি খেদি দিব পাৰে যদি অসমীয়া মানুহ নহয় বিদেশী হয় তেতিয়াহ'লে উচ্ছেদ কৰিলে বেলেগ কথা কিন্তু যদি সেইবিলাক মানুহ আকৌ অসমতে থাকে তেতিয়াহ'লে কি হ'ব আমাৰ অৰ্থনৈতিক মান অনুন্নত হ'ব আমাৰ শিক্ষাৰ মান অনুন্নত হ'ব আমাৰ জীৱন যাত্ৰাৰ মান অনুন্নত হ'ব অৰ্থাৎ অসমখন দুখীয়া হ'ব লোকে 30 বছৰ 40 বছৰ 50 বছৰ কষ্ট কৰি সৰু ঘৰ এটা বনাইছে সেই ঘৰটো যদি ভাঙি দিয়ে তাৰপিছত সেই মানুহৰ অৱস্থা কি হ'ব আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰটো যিদিনা ভাঙিব সেইদিনা গম পাব তেওঁ যে 2 নম্বৰী টকা ঘটি এই যে ডাঙৰ ডাঙৰ দালান বনাইছে গোটেই গুৱাহাটীখনত যে ঘৰে ঘৰ দুটা ঘৰ যেতিয়া আমি ভাঙি দিম তেতিয়া গম পাব হিমন্ত বিশ্ব শৰ্মাই যে নিজৰ ঘৰটো ভাঙিলে কেনেকুৱা লাগে এইটো দুৰ্ভাগ্যজনক মই অতি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে যে গোৱালপাৰাত হোৱা যি ৰাক্ষসিনী পাহাৰত যি উচ্ছেদ কৰিব খুজিছে এইটো বন্ধ হ'ব লাগে ধুবুৰী জিলাত যি উচ্ছেদ হৈছে বিল এখনত সেইটো বন্ধ হ'ব লাগে আৰু সকলোবিলাক মানুহক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে 3 নম্বৰ বৰক্ষেত্ৰী অঞ্চলত যি উচ্ছেদ কৰি আছে এতিয়া এই উচ্ছেদবিলাকো কমপ্লিটলি বন্ধ হ'ব লাগে এই প্ৰতিকূট পৰাণ এই ধৰ্মীয় মৌলবাদী এই 2 নম্বৰী এই সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰা যি উচ্ছেদ কাৰ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলাই আছে এই চৰকাৰে এনেকুৱা ধৰণৰ হিন্দু সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰি অসমীয়া জাতিৰ প্ৰতি কৰা এই অন্যায় আৰু মানুহৰ মাজত ধৰ্মীয় বিভাজন সৃষ্টি কৰিবৰ কাৰণে কৰা এই অন্যায় এইটো বন্ধ কৰিব লাগে আজি জনজাতি খেতিয়কবিলাকৰ ঘৰবিলাক ল'ব খুজিছে মাটিবিলাক ল'ব খুজিছে সমগ্ৰ অসমৰ
আজি কাৰ্বি আংলঙৰ জনজাতি ৰাইজ, আজি ৰাভা হাছঙৰ জনজাতি ৰাইজ আৰু বিটিআৰৰ জনজাতি ৰাইজ সকলোৱে উচ্ছেদৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ কৰিছে। সেই প্ৰতিবাদক লুকুৱাবৰ কাৰণে এতিয়া মুছলমানৰ ওপৰত উচ্ছেদ জাপি দিছে, যাতে খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি ৰাইজৰ উচ্ছেদটো যাতে লুকাই যায়, সেইটোৰ কথা যাতে বেছিকৈ আলোচনা নহয়। গতিকে বেছি ধ্বংসাত্মক কাম কৰিবৰ কাৰণে তেওঁলোকে ধুবুৰী, গোৱালপাৰা ৰাইজ আৰু বৰক্ষেত্ৰী ৰাইজক তেনেকৈ বাছি লৈছে, যাতে এটা সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিব পাৰে আৰু জনজাতি ভূমিপুত্ৰ অসমীয়া খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত কৰা উচ্ছেদো তেওঁলোকে কথাটো যাতে লুকুৱাই ৰাখিব পাৰে। গতিকে মই একদম সকীয়াই দিছোঁ হিমন্ত বিশ্ব শৰ্মাক যে সকলো উচ্ছেদ বন্ধ কৰক, আপোনাৰ 2 নম্বৰী সাম্প্ৰদায়িক ধৰ্মীয় ৰাজনীতি বন্ধ কৰক, আপোনাৰ এনেকুৱা ধৰণৰ জনগণ বিৰোধী কাম কাজ বন্ধ কৰক, মানৱতাবাদ বিৰোধী কাম কাজ বন্ধ কৰক। আপোনাৰ এনেকুৱা ধৰণৰ মুছলমান বিদ্বেষী কাম কাজেৰে অসমখন ধ্বংস কৰিব খুজিছে, অসমৰ জাতি গঠন প্ৰক্ৰিয়াটোক আপুনি অতি কমেও 50 বছৰ পিছুৱাই লৈ গৈছে। আপুনি এই কাম বন্ধ কৰক আৰু অসমৰ প্ৰত্যেকজন ধৰ্ম জাতি ধৰ্মৰ মানুহক প্ৰত্যেকজনকে, যিজন ভাৰতীয় নাগৰিক হয়, যিজন অসমীয়া নাগৰিক হয়, প্ৰত্যেকজনকে ক'ৰবাত যদি চৰকাৰে মাটি ল'ব লাগে উপযুক্ত বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰি সেই মানুহক তাৰ পৰা উঠোৱাৰ ব্যৱস্থা কৰিব লাগে, নহ'লে সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ। অসমীয়া মানুহ